তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ কালা নদীৰ পাৰত গংগা পূজা উদযাপন। তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ কালা নদীৰ পাৰত আজি ননকে আঙাৰকাটা মোটা কালা নদী আঞ্চলিক বান্ধডুং সমিতিৰ উদ্যোগত গংগা পূজা উদযাপন কৰা হয়। 1981 চনৰ পৰা আজিৰ এই তিথিত উক্ত অঞ্চলটোৰ বিভিন্ন ভাষা-ভাষী জাতি-জনগোষ্ঠীয় লোকসকলে একেলগে সন্মানৰ বাৰ্তাৰে এই গংগা পূজা কৰি আহিছে। ইয়াৰ পূৰ্বে বান্ধডুং শাখা সমিতিসমূহৰ উদ্যোগত বিভিন্ন ঠাইত এই পূজা কৰা হৈছিল যদিও 1981 চনৰ পৰা 11টা শাখা সমিতিৰ অন্তৰ্ভুক্ত ননকে আঙাৰকাটা মটঙা কালা নদী বান্ধডুং আঞ্চলিক সমিতিৰ উদ্যোগত আজি পৰ্যন্ত সকলোৱে একেলগে গংগা পূজা কৰি আহিছে। হিন্দু ধৰ্মৰ ৰীতি-নীতিৰে দিনজোৰা কাৰ্যসূচীৰে উক্ত অঞ্চলটোৰ ৰাইজে একত্ৰিতভাৱে গংগা পূজা কৰাৰ লগতে ননকে আঙাৰকাটা মটঙা কালা নদী বান্ধডুং আঞ্চলিক সমিতিৰ উদ্যোগত এই সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। এই সম্বৰ্ধনা সভাত তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী, 26 নং দৰঙাজুলি বিটিচি পৰিষদীয় সমষ্টিৰ MCLA বিজিত গৌৰা নাৰ্জাৰী, 2 নং পশ্চিম কুমাৰীকাটা VCDC অধ্যক্ষ চুকুৰঞ্জন মণ্ডলৰ লগতে কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আমি প্ৰত্যেক বছৰ ননকে আঙাৰকাটা আঞ্চলিক বান্ধডুং কমিটিৰ উদ্যোগত আজিৰ এই শ্ৰী শ্ৰী গংগা পূজা অথবা গংগা দশহৰা বুলি কয়। গংগা দশহৰাটো আপোনাৰ এই আঞ্চলিক বান্ধডুং কমিটিৰ লগত আমাৰ 11টা শাখা ডং কমিটিৰ উদ্যোগত আজিৰ এই গংগা পূজা ও সম্বৰ্ধনা সভা আয়োজিত কৰা হৈছে। আৰু ইয়াৰ ক্ষেত্ৰতো আমাৰ বহুত সমস্যা আছে। সমস্যাবিলাক আমি প্ৰত্যেক বছৰে বিষয়ববীয়াকৰ ওচৰত আমি গাই আহিছোঁ, শুনাই আহিছোঁ বা তেনেকুৱা আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে আমি বহুতো তেনেকুৱা এনেকুৱা সভাবিলাক কৰি আমি জনাইছোঁ চৰকাৰক, কিন্তু আজিলৈকে খুব তেনেকুৱা আমি চৰকাৰৰ ফালৰ পৰা কোনো স্থায়ী এটা সমাধান ইৰিগেশ্যনৰ ক্ষেত্ৰত পোৱা নাই, মুঠেই পোৱা নাই ক'ব লাগিব। তে আমি এনে পৰস্পৰ বিশেষ সূত্ৰেদি আমি গম পাইছিলোঁ যে এটা 7 কোটি কিমান মোটামুটি 15 লাখ টকাৰ এটা প্ৰকল্প ইয়াত ইৰিগেশ্যন ডিপাৰ্টমেণ্টে হাতত লৈছিলে কামটো, আৰু কিছু কাম কৰিছেও। ইয়াত কিহৰ কাৰণে বা কামটো থমকি ৰৈছে এতিয়ালৈকে সেই কামখিনি হোৱা নাই। আমি বিৰাট আশাবাদী আছিলোঁ যে এইবাৰ আমাৰ বৃহৎ এই ৰাইজৰ স্বাৰ্থত এই কামখিনি হ'ব আৰু স্থায়ী এটা সমাধান হ'ব বুলি ভাবিছিলোঁ, কিন্তু তেনেকুৱা আমি দেখা নাই। আৰু কিহৰ কাৰণে বা হোৱা নাই এই বস্তুটো আমি জানিব পৰা নাই। যদি এতিয়াও আশাবাদী, নিশ্চয় এই বাৰিষা কাল যোৱাৰ লগে লগে যেতিয়া খৰালি পৰিব নিশ্চয় এই বানটো হ'ব বুলি আমি আশাবাদী আছোঁ। আৰু আমি তেনেকুৱা যোগাযোগো কৰি আছোঁ। যদি পৰৱৰ্তী নহয় তেনেহ'লে কি কাৰণত হোৱা নাই, নিশ্চয় এই বৃহৎ এলেকাৰ ৰাইজে নিশ্চয় এইটো আন্দোলনৰ পথো বাছি ল'ব পাৰে।